নকাৰীত জাঙুৰ খাই উঠিছে ৰাইজ উপযুক্ত নীতি নিয়মৰ মাজেৰে উৰণ সেতু নিৰ্মাণৰ দাবী লখিমপুৰৰ নকাৰীৰ ৰেলৱে ক্ৰছিঙত এখন উৰণ সেতু নিৰ্মাণৰ প্ৰসংগত অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ সকলোৱে উৰণ সেতুখন নিৰ্মাণত আদৰণি জনালেও নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰীভাৱে ভূমিৰ ক্ষতিপূৰণকে ধৰি আন সমস্যাসমূহ উপযুক্তভাৱে সমাধানৰ ব্যৱস্থা নকৰাৰ অভিযোগ তুলি ৰাইজে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা বৃহত্তৰ নকাৰী নাগৰিক মঞ্চৰ আহ্বানত নকাৰীৰ হিলটন বিবাহ ভৱনত আয়োজন কৰা সভাখনত এই উৰণ সেতুখনৰ নিৰ্মাণৰ প্ৰসংগত চৰকাৰী ব্যৱস্থাৱলীৰ বিৰুদ্ধে ৰাইজে জাঙুৰ খাই উঠে অভাৰব্ৰিজ নালাগে আমাক RCC ফ্লাইঅভাৰ লাগে কাৰণ অভাৰব্ৰিজ হ'লে আমাৰ বহুতো ক্ষুদ্ৰৰ পৰা ডাঙৰলৈকে মানে প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহ সকলো মানে নাইকিয়া হৈ যাব ফলস্বৰূপে আমি মানে আৰ্থিক অনাটন হ'ব আমি আমাৰ দোকান বজাৰ নাথাকিলে আমি হয়তো চলিব নোৱাৰিম সেইকাৰণে আমি যিটো বিচাৰিছোঁ আমাক RCC ফ্লাইঅভাৰ দি আৰু আমাৰ যিখিনি মাটিখিনি আমাৰ যথেষ্ট মূল্য তেওঁলোকে কমাই দিছে সেই মাটিখিনি উচিত মূল্য দি পেলাই 26 ফুট এৰি বাকীখিনি মাটি আমি মূল্য পাব লাগে আৰু আমি সেইখিনি ম্যাদী মাটি সম্পূৰ্ণ আমি যিখিনি আপোনাৰ ম্যাদী মাটি যিখিনি আমি খাজানা দিছোঁ আমি ম্যাদী মাটি টেক্স দিছোঁ টেট লাইচেঞ্চ আছে আমাৰ সেইকাৰণে আমি সেইখিনি মাটি সম্পূৰ্ণ মানে ক্ষতিপূৰণখিনি পাব লাগে বুলি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যিখন উৰণীয়া সেতুৰ চৰকাৰৰ আৰু প্ৰশাসন যন্ত্ৰৰ যি উৰণীয়া সেতুৰ যি নকাৰীবাসী ৰাইজে যি কনস্পাইৰেচি কৰিছে সেই কনস্পাইৰেচিৰ এগেইনষ্টত আমি প্ৰত্যাহ্বান জনাবলৈ এই সভাখনৰ আহ্বান কৰিছোঁ আপোনালোকে মাটি বাৰীবিলাক যিসকল তেখেতসকলে যিবিলাক ৰিজাৰ্ভ লেণ্ড দেখুৱাইছে সেই ৰিজাৰ্ভ লেণ্ডবিলাক আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হোৱা তেতিয়াতো কোনো ৰিজাৰ্ভ লেণ্ড নাছিলে ৰাস্তাৰ মাজৰ পৰা 13 ফুটৰ পৰা ৰাস্তাৰ মিডিল পইণ্টৰ পৰা 25 ফিটছলৈকে চৰকাৰী মাটি বুলি আমাক কৈছিলে কিন্তু এতিয়া তেওঁলোকে কৈছে যে ৰাস্তাৰ মিডিল পইণ্টৰ পৰা 41 ফুট 46 ফুট মোৰ মাটিডোখৰত দেখুৱাইছে যে 41 ফুট এইটো হ'ব নোৱাৰে আমি প্ৰত্যাহ্বান জনাইছোঁ আমি এইভাগে প্ৰত্যাহ্বান জনাই আমি আগবাঢ়ি যাম আৰু প্ৰয়োজন সাপেক্ষে আমি আদালতৰ দ্বাৰস্থ হ'ম বিশ্বজিৎ গগৈয়ে আঠধৰা আৰু গিৰিন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লখিমপুৰৰ সচেতন নাগৰিক সমাজেও সহযোগিতা আগবঢ়ায় সভাত নাবাজ আহমেদ বৰবৰুৱাকে ধৰি বিভিন্ন বক্তাই নকাৰীত উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী অথবা ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি ক্ষোভ প্ৰকাশ কৰে আমি আৰম্ভণিৰ পৰা দেখিছোঁ এইটো 22 চনতে প্ৰজেক্টটো আৰম্ভ কৰিছে কিন্তু 22 চনৰ পৰা আমাৰ ঘৰৰ আগেদি এখন ব্ৰিজ যাব সেই ব্ৰিজখন ৰঙা নে ক'লা নে বগা নেকি আমি কোনেও নাজানো গতিকে চৰকাৰে আমাৰ অন্ধকাৰ ৰাখিছে এইটো বৃহৎ এটা ষড়যন্ত্ৰ হৈছে আৰু এইটো আমি ভাবোঁ যে ইয়াত ৰাজনৈতিক কিবা ষড়যন্ত্ৰ সোমাই আছে গতিকে আমি ইয়াক উফুৱাই দিম আমি নকাৰী নাগৰিক মঞ্চৰ আগৰ পৰা আমি দুবাৰ তেনেকৈ বিৰোধী স্বাৰ্থ প্ৰকটৰ সময়তো আমি আদালতত গৈ আমি তেওঁলোকক উফুৱাই দিছোঁ ইয়াতো আমি এইবাৰ উফুৱাম আমাৰ মুঠতে আমাৰ নীতি অনুসৰি আমাৰ এখন ফ্লাইঅভাৰ হ'বলৈ চৰকাৰে যিখিনি দিশ চাব লাগে সকলোখিনি চাই মানুহখিনি পুনৰ সংস্থাপনৰ পৰা আৰম্ভ কৰি মাটি পইচা দিয়ালৈকে গোটেইখিনি তেওঁলোকে আদায় দিলেহে আমি এই ফ্লাইঅভাৰখন বনাম বুলি তাকো ফ্লাইঅভাৰ নট অভাৰব্ৰিজ আমি বৃহত্তৰ নকাৰী নাগৰিক মঞ্চই যদি আমাৰ যিটো ডিমাণ্ড আছে ফ্লাইঅভাৰ আন্দোলনকাৰীৰ লগত আমি জড়িত হৈছোঁ তেওঁলোকে আমাক তেওঁলোকৰ লগত বিচাৰিছে আমি জড়িত হ'লোঁ এতিয়া জড়িত হোৱাৰ পাছত আমাৰ দাবী যদি তেওঁলোকে মানি নলয় তেতিয়াহ'লে আমি আইন আদালতৰ কাষ চাপিম এইটো নিশ্চিত ইয়াত এটা কথা আমি দেখিছোঁ চৰকাৰে এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰিবলৈ গৈ পেলাই ইয়াত যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকক সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে ফ্লাইঅভাৰখন আমাক লাগে ফ্লাইঅভাৰ হওক আমি আদৰণি জনাইছোঁ কিন্তু ইয়াত যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰি নিজৰ সংসাৰ চলাই আছে তেওঁলোক কি হ'ব ফ্লাইঅভাৰখনটো নিৰ্মাণ কৰোঁতে নাই কমেও 4-5 বছৰ লাগিব এই 4-5 বছৰ তেওঁলোকে ক'লৈ যাব গতিকে তেওঁলোকৰ আমি পুনৰ সংস্থাপনটো আমাৰ নাগৰিক মঞ্চৰ তৰফৰ পৰা আমি সম্পূৰ্ণৰূপে আমি দাবী উত্থাপন কৰিছোঁ এইটো আমাক তেওঁলোকে দিবই লাগিব ৰাইজৰ এনে দাবীসমূহ নামানিলে ৰাইজ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি NZD নিউজৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে ব্যুৰ' ৰিপৰ্ট NZD নিউজ